বিজেপি দলৰ পাণ্ডু মণ্ডল সভাপতি কমল দে নিশা স্কুটিৰে নিজৰ ঘৰলৈ গৈ থকা সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে। প্ৰথমে স্থানীয় ব্যক্তিসকলে কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় বুলি ভাবিছিল যদিও আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰু চিচিটিভিৰ ফুটেজ চাই হত্যাকাণ্ড নহয় বুলি আৰক্ষীয়ে কয়। ততাতৈয়াকৈ কমল দেক স্বাগত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই ঘটনাই গোটেই বৃহত্তৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলায়। বডিটো লৈ যোৱা হৈছে স্বাগত হস্পিটেললৈ। তাত যিখিনি ইনকেছক আৰম্ভ কৰি যিখিনি আমাৰ তদন্ত সংক্ৰান্তীয় যিখিনি কাম সেই কামখিনি ইতিমধ্যে আৰম্ভ হৈছে আৰু ঘটনাস্থলী আমি চালোঁ আৰু বাকী গোটেইখিনি কথা চাই আছোঁ। এতিয়ালৈকে আমি যিখিনি দেখিছোঁ এক্সিডেণ্ট যেন লাগে, কিন্তু আমি বেলেগ কোনো কথা এই মুহূৰ্তত ৰুল আউট কৰিব খোজা নাই। গতিকে এইটো এতিয়া যিহেতু আমাৰ ষ্টেজটো প্ৰাথমিক পৰ্যায়ত আছে, এতিয়ালৈকে যিটো দেখা যায় যে দুৰ্ঘটনাক্ৰমে ঘটনাটো সংঘটিত হৈছে, কিন্তু আমি আন কথাও কিবা আছে নেকি ইয়াত এতিয়া আমি ৰুল আউট কৰি দিব খোজা নাই। আমি গোটেইখিনি কথা চাই আছোঁ, আপোনালোকক আমি গোটেইখিনি বস্তু চাই আছোঁ। আমি একদম 100% কনফাৰ্ম হৈ আপোনালোকক আমি জনাম আপোনালোক। যিহেতু আমাৰ কমল দা এই পাণ্ডু অঞ্চলৰ এটা সময়ত মেয়ৰ আছিলে, চ' আমাৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আছিলে। চ' তেখেত আমাৰতো জানামতে আমাৰ যিমানখিনি পাব্লিক আছে আমাৰ ইয়াৰে ছাপৰ্টেড এজন আছিলে, পলিটিকেল লগতো জড়িত আছিলে। কিন্তু এতিয়া যিখিনি আমি চাব পাৰিছোঁ, আমিতো ক'লে নহ'ব, পুলিচ ভেৰিফিকেশ্যন হ'ব লাগিব। চ' বহুত দুখ লাগিছে। কিন্তু কথাটো হ'ল কি, তেখেতৰ এটা স্পীড ব্ৰেকাৰ আছে। স্পীড ব্ৰেকাৰটোত আমি শুনামতে এনেকুৱা নহয় কি আমি কৈছোঁ কাৰণে হ'ব, স্পীড ব্ৰেকাৰত অকণমান ফ্লাই কৰি কেনে পৰা বুলি আমি শুনা পাইছোঁ। জাষ্ট আলোচনা চলি আছে। বাকী পুলিচ ৰিপৰ্টত কি কয় সেইটো আমি চাওঁ, ভেৰিফাই কৰি আছোঁ। আমি চাইছোঁ আজি মই পাৰ্চনেলি যদি ক'ব যাওঁ বহুত ভাল লাগিছে, কাৰণ পুলিচে এনেকুৱা ইনভেষ্টিগেট কৰা বহুত কমেই দেখা যায়। চ' আজি আমি যেতিয়া ইনফৰ্ম কৰিছে, যোন লেডিয়ে ফোন কৰি কৈছে, ইনষ্টেণ্ট লগে আহি পাই লগে ভেৰিফাই কৰি আছে গোটেইখিনি। তেখেতসকলৰ যিখিনি কৰিবলগীয়া তেখেতসকলে কৰিছে। দুখ প্ৰকাশ আমাৰ এতিয়া পাণ্ডু অঞ্চলৰ যিমানখিনি মানুহ আছে, আমি জড়িত হৈ আছো। আমি তেখেতক এটা মূল্যৱান ব্যক্তি বুলি ভাবোঁ, কাৰণ যিকোনো অসুবিধাত আমাৰ পাণ্ডু মানুহ আগবাঢ়ি যায় কাৰণে তেখেতক ক'লে তেখেতে চলিউশ্যন এটা ওলাই দিয়ে। একচুৱেলি আমি সেনেকৈ ক'বৰ কাৰণে ভাষাই বিচাৰি পোৱা নাই। মানুহজন খুব প্ৰতিটো অনুষ্ঠানতে খুব এজন ভাল আমাক ৰাস্তা দেখুওৱা হওক বা আমাক সাহস দিয়া হওক, আমাৰ বেকগ্ৰাউণ্ডত থাকি প্ৰতিটো কামতে তেখেতে আগভাগ লৈছিলে। অকল আপোনাৰ ধৰক দুই এটা অনুষ্ঠান ক'লে ভুল হ'ব, প্ৰতিটো অনুষ্ঠানত। আৰু বিজেপিৰ এজন খুব সক্ৰিয় কৰ্মী আছিলে, খুব দেহে কেহে তেখেতে লাগিছিলে। হেৰি বুলি ক'লে আপোনাৰ কৰ্মৰ বুলি ক'লে, আপোনাৰ দলৰ কাম বুলি ক'লে তেখেতে খুব নিষ্ঠাৰে কাম কৰিছিলে। আৰু এইটো দাদায়েও জানে ভালদৰে হেৰি কৰি পেলাই। কিন্তু 2 নম্বৰ ঘটনা হ'ল কি, এনেকুৱা এজন মানুহ আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আজি এক বৰ মৰ্মান্তিক ঘটনা হয়। এনেকুৱা অৱস্থাত আমি যে আজি যে এনেকুৱা দিন যে আমি যে দেখা পাম, আমি কেতিয়াও সপোনত কল্পনাও কৰা নাছিলোঁ। তেখেতে পিছে আজি কেইবাদিনৰ পৰা তেখেতে অকণমান বাহিৰত গৈছিলে নিজৰ কৰ্ম ইয়াত। পৰহি দিনাখন মোক ফোন কৰিছিলে যে বোলে দাদা এনেকুৱা ঘটনা, মোকো হেপী নিউ ইয়াৰ দিলে, ময়ো হেপী নিউ ইয়াৰ দিলোঁ। বোলে দাদা ক'ত আছে? বোলে নাই বাপন, মইতো অকণমান বাহিৰত আছোঁ, মোক আহি ল'ব দিয়া, মই আহি পেলাই কথা পাতি আছোঁ, হেৰি কৰি পেলাই যাই পেলাই তোমাক লগ কৰি আছোঁ। তাৰপৰা 8 তাৰিখে এটা পিকনিকো আছিলে, গোটেই লগৰ যিমানখিনি আছিলে গোটেইখিনিকে লগ ধৰি য'ত যেনেকৈ যা যোগাৰ কৰিব লাগে তেখেতে বাহিৰৰ পৰাই গোটেইখিনি যা যোগাৰ কৰিছিলে। সকলোকে ফোন কৰিছিলে, কোনোবা নাযায় যদিও কমল দাই যেতিয়া হেৰিকে কৈছিলে সকলো যাবৰ কাৰণে ওলাইছিলে, প্ৰস্তুত হৈছিলে, গোটেইখিনি হেৰি হৈছিলে। কিন্তু আজি আহি পেলাই আপোনাৰ ধৰক মণ্ডল অফিচতো তেখেতৰ গোটেইবিলাকৰ লগত এটা বৈঠক এটা আছিলে, সকলোৰ লগত আলোচনা কৰিছিলে। আজি আপোনাৰ সকলোকে শুল্কান্তে আহিবও কৈছিলে। ইমান দূৰলৈকেও জানো এজন খুব সক্ৰিয় সমাজকৰ্মী এজন আছিলে। সকলোৰে আমাৰ এনেকৈ ক'বলৈ যে আমাৰ ৰাইট হেণ্ড এখন নোহোৱা হৈ গ'ল আজিৰ পৰা। কাক পৰা আমি হেৰি বিচাৰিম প্ৰতিটো
আচলতে বেয়া লাগিছে কি তেওঁক চাগে নিজৰ শৰীৰটোৰ কাৰণে চিন্তা কৰাৰে সময় লোৱা নাছিলে একমাত্ৰ ৰাইজৰ চিন্তা তেওঁৰ বহুত আছিলে কাৰণ আজি মই মোটামুটি 18-20 বছৰৰ পৰা দাদাৰ তলত যিকোনো আমাৰ ভাচেনি কমিটিৰ কামত হওক আমি সকলোৱে কাম কৰিছিলোঁ সকলো ক্ষেত্ৰতে আৰু আমাৰ মালিগাঁৱৰ পৰা আমি যিমানখিনি দূৰ নগাঁও গোটেই অসমখন বুলি ক'লেও ভুল নাযায় কিন্তু এইখিনি এৰিয়াত যদি আহোঁ না আগে কমলদাৰ ঘৰ মোৰ বেয়া লাগিছে কি যেন সঁচা কথা ক'ৰবাত অভিভাৱক এজন আছিলে আমাৰ মানে ক'ব নোৱাৰে বিভিন্ন ক্ষেত্ৰত আৰু ভাবিব নোৱাৰে এইখিনি সকলোৰে ঘৰৰ কাৰণে চাগে ওচৰতে টোপনিৰ পৰা উঠিয়ে দেখা এজন অভিভাৱক সঁচা কথা ক'বলৈ গ'লে তেওঁ শৰীৰৰ কাৰণে চিন্তা কৰিব চাগে সময়ে নহ'ল ইমান কষ্ট কৰিব পাৰে সঁচা কথা ক'ব গ'লে আমি প্ৰতিটা ক্ষেত্ৰত মানে ফোন কৰোঁ বা ওচৰলৈ আহোঁ আমাক না নকৰে কোনো কামতে যে এইখিনি নালাগে আৰে কৰি দিম চেষ্টা কৰিম তুমি চিন্তা নকৰিম ভাল হ'ব তোমালোক সকলোৰে ভাল হ'ব এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া তেওঁৰ মুখেৰে শুনিলোঁ আজি বুজাব নোৱাৰোঁ আৰু আপোনালোকৰ জীৱন বেছি ক'ব নোৱাৰে নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।